নিজৰ বুলিতো ঘৰ এখন সকলোকে লাগে নহয় জানো সকলোৱে বিচাৰে নিজৰ এখন ঘৰ হোক একান্তই নিজৰ আৰু গতিকে বহুত কথা চিন্তা চৰ্চা কৰি এখন ঘৰ কিনিলো অৱশেষত আৰু বিশেষকৈ জুনাকৰ কাৰণে কিনিলো জুনাকৰ কথা চিন্তা কৰি গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চালেহে গম পাব কেনেকুৱা ঘৰ কিমান টকাত কিনিলো সকলোখিনিয়ে ভিডিওটোৰ মাজতে পাব আপোনালোকে আৰু কিছু সময় পিছতে আমাৰ নতুন ঘৰখন দেখিবলৈ পাব আৰু কেনেকুৱা দেখিছে জনাব কিন্তু সম্পূৰ্ণ ৰূপটো দেখিবলৈ পাব কিন্তু তাৰ মাজতে আপোনালোকে বহু কেইগৰাকী মাতৃয়ে মোক আজি দুদিনমানৰ আগতে এটা ভিডিওত বৰকৈ প্ৰশ্ন কৰিছিল যে মই সেই ভিডিওটো দেখুৱাইছিলো জুনাকক ওটছ খুৱাইছো ফিট ভীম ওটছটো আপোনালোকে সকলোৱে জানে ওটছ শিশুসকলক খুৱাই আৰু ওটছ যথেষ্ট আহযুক্ত যথেষ্ট ফাইবাৰ থকা সেই কথাটো জানে আৰু শিশুসকলৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল কিন্তু মই বিশেষকৈ খুৱাইছো প্ৰ টু গ্ৰ ফিট ভীম ওটছ আৰু আপোনালোকে বহুতে প্ৰশ্ন কৰিছিল যে এই ওটছটো আমি কেনেদৰে কিনিবলৈ পাম বা শিশুসকলক কেনেকৈ খুৱাম আৰু আপোনালোকে যদি ভাবে আপোনালোকৰ সন্তানসকলক মানে ৰাতিপুৱা এটা হেলদি ব্ৰেকফাষ্ট দিও তেতিয়া হলে আপোনালোকে এই ওটছটো বাছনি কৰি ল'ব পাৰে কেৱল শিশুসকলৰ কাৰণে নহয় আমাৰ সকলোৰে কাৰণে এই ওটছটো খোৱাৰ বাবে উপযোগী আৰু এই ওটছটোৰ এটা ভাল কথা কি জানেনে এটো ৰেডি টু ইট এনে আমি ওটছ বনালে সাধাৰণতে কি কৰো মানে বনাব লাগে গাখীৰত সিজাব লাগে বা পানী দি সিজাব লাগে বিভিন্ন পদ্ধতিৰে খোৱা হয় ওটছটো কিন্তু এটো একদম সম্পূৰ্ণ ৰেডি টু ইট আৰু এটো ভীমকলৰ গুণেৰে আৰু ভীমকলৰ শক্তিৰে সমৃদ্ধ আপোনালোকক মই ফিট ভীমটোৰ কথা আজি বহু দিনৰ পৰা কৈ আহিছো আৰু আপোনালোক বহুতো মাতৃয়ে আপোনালোকৰ সন্তানসকলৰ কাৰণে ফিট ভীমটো বাছনি কৰিছে এটা হেলথ ড্ৰিংক হিচাপে আৰু এতিয়া ওটছটো আপোনালোকে শিশুসকলৰ এটা হেলদি ব্ৰেকফাষ্ট হিচাপে ল'ব পাৰে আৰু এটো ভীমকল দেখিছে এটো ভীমকলৰ শক্তি আছে ইয়াত আৰু এটো মই আপোনালোকক কৈছো ৰেডি টু ইট এটো একো বনাব নালাগে একো সিজাব নালাগে এটো কি কৰিব লাগে আপোনালোকক মই দেখুৱাম আপোনালোকৰ সন্তানটোৱে যিমানটো পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পাৰে আপোনালোকে সেইটো হিচাপত লৈ ল'ব তাত এখন স্কুপো থাকে স্কুপেও ল'ব পাৰে এইটো ওটছৰ সোৱাদ আমি সাধাৰণতে যেটো ওটছ খাই থাকো তাতকৈ বহু গুণে ওপৰত বহুত ধুনিয়া সোৱাদ যেহেতু ইয়াত ভীমকল থাকে লগতে গাখীৰ থাকে আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ বিলাক থাকে হসাকৈ সোৱাদটো অতুলনীয় ইয়াৰ আৰু এটো হাই ফাইবাৰ যুক্ত হয় লগতে উচ্চ প্ৰটিন থাকে পানী গৰম কৰি থৈছো দেখিছে আৰু ওটছটো সাধাৰণতে গাখীৰৰ লগতে খুৱা হয় কিন্তু ইয়াত গাখীৰ অলৰেডি আছে গতিকে গাখীৰৰ প্ৰয়োজনেই নাই কোনোৱে ইচ্ছা কৰিলে ইয়াত পানীৰ পৰিৱৰ্তে গাখীৰো দিব পাৰে মই কিন্তু পানীয়ে দিছো এই দেখিছে পানী দি দিলো আৰু এতিয়া এইখিনি ভালদৰে মিলাই দিলো আৰু মিলোৱাৰ পিছত বেলেগ একো কৰিব নালাগে এইখিনি এয়া 5 মিনিট সময়ৰ কাৰণে ঢাকি থৈ দিলো আৰু এটো ওটছ ৰেডি হৈ যাব আৰু আপোনালোকক এটা কথা কও আমি কেতিয়াবা যদি দূৰ জাৰ্নিত যাও আমাৰ এটা কথাই চিন্তা থাকে আমি বাও ডাঙৰ সকলে কিবা কিবি খাই লব পাৰো নহয় জানো আমাৰ হজম হোৱাকে কিন্তু শিশুসকলকটো ভালদৰে খুৱাব লাগিব সিহঁতক এটা হেলদি বস্তু দিব লাগিব খাবলৈ সেই সময়ত আমি হোটেলত হেতু নাপাবও পাৰো কিন্তু এটো জাৰ্নিৰ কাৰণে বহুত বেছি ভাল হ'ব যেহেতু ৰেডি টু ইট আপোনাৰ লগত অকনমান গৰম পানী থাকিলে আমি এটো হিহঁতক খুৱাই দিব পাৰো আৰু এতিয়া আপোনালোকক জনাবলৈ লৈছো যে আমি অহা 11 তাৰিখে আমি অলপ দূৰলৈ যাম গতিকে মই এটো জুনাকৰ কাৰণে জাৰ্নিত লৈ যাম আৰু এই ওটছটো খোৱালে শিশুসকলৰ হাৰ্ট হেলথটো বহুত বেছি ভাল হৈ থাকে আৰু লগতে এনাৰ্জি লেভেলটো বহুত বেছি থাকে একদম ষ্টেমিনা পুৰা বৃদ্ধি হৈ থাকে আৰু লগতে ইমপ্ৰুভ ডাইজেশন আৰু আমাৰ যেটো হজম শক্তিটো বহুত বেছি ভাল হয় মোৰ ইতিমধ্যে হৈয়ে গৈছে আৰু এই ওটছটো কিনিব পৰা সকলো লিংক মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি থম আৰু কমেন্টত পিন কৰি দিম আপোনালোকে চেক কৰি কিনি ল'ব পাৰিব এয়া চাওক ৰেডি হৈয়ে গৈছে আৰু ইয়াত কোনো চেনি দিয়া বা মিঠাৰ কাৰণে কিবা দিয়াৰ একো প্ৰয়োজন নাথাকে আৰু এইবোৰ দেখিছে নে ড্ৰাই ফ্ৰুটছ আছে ইয়াতে সকলো সোৱাদ থাকে এই ওটছটো কিনিলেও আপোনালোকক দেখো যে ইয়াৰ হাফৰখন খোলাৰ লগে লগে একেই ফিট ভীমৰ দৰে এটা কিউআৰ কোড পাব আৰু এই কিউআৰ কোডটোত আপোনালোকৰ মোবাইলত থকা স্ক্যানাৰৰ সহায়ত স্ক্যান কৰিলে চাইল্ড নিউট্ৰিচনিষ্টৰ লগত কথা পাতিব পাৰিব আপোনালোকৰ শিশুটোৰ সম্পৰ্কে আলোচনা কৰিব পাৰিব আৰু তাৰ লগতে আছে সেম ফিট ভীমৰ দৰে
এখন 20% অফ কাৰ্ড আৰু ইয়াতো এটা কিউআৰ কোড আছে আৰু আপোনালোকে যদি মানে এটোৰ অফিচিয়েল ওয়েবসাইট pro2grow গৈ কিনে তেতিয়া হলে আপোনালোকে এটা কিনাৰ পিছত নেক্সটটো যেতিয়া কিনিব দ্বিতীয়টো কিনিব তেতিয়া 20% অফ পাব আৰু লগতে মোৰ এটা প্ৰমো কোড আছে হেতু আপোনালোকক এই স্ক্ৰিনত লগাই দিছো আৰু মোৰ প্ৰমো কোডটো দি যদি কিনে আপোনালোকে 5% ৰেহাই পাব আমাৰ জুনাক যেহেতু এপ্ৰিলৰ 1 তাৰিখৰ পৰা স্কুল যাব আৰু জুনাকৰ কাৰণে এখন কি কিনিলো কৈ দিয়া এফালে চাই কৈ দিয়া কি কিনিলো কৈ দিয়া চনেট পেগল চনেট নহয় চনেট কি আছে এটো কি হয় এটো চনেট হয় বেন্টেন হে চনেট এনে কও বুলি কৈছে আৰু হি মানে সনেকখন পছন্দ কৰিছিলে কিন্তু সনেকখনৰ কোৱালিটিটো ভাল নাছিলে আৰু জুনাকৰ ষ্টাডি টেবুল আহি গল এতিয়া এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ জুনা স্কুল যাব এয়া ফিনিশ কৰি দিলে মই সনেক আনি দিম ওচ ফিদ্ধি মোচ এবাৰ এই ফালপা যাব 1 চামুচ আকৌ এবাৰ কোন ফালপা যাব জানো এবাৰ এই ফালপা যাব 1 চামুচ Yes. আকৌ এবাৰ কোন ফালপা এবাৰ এফালে মোৰ কৰিব বেটাই মেকুই অহা ফালে মোৰ কৰিব এফালে ও নহয় এই ফালপা এই ফালপা আৰু আপোনালোকে দেখিয়ে গম পাইছে সকে আমাৰ জুনাকে যে জলপানটো খাই ভাল পায় আৰু শিশুসকলে যেতিয়া খাই বস্তুটো ভাল পায় জিভাত জুটি পায় তেতিয়া সেই চামুচৰ পিছত সেই চামুচ কিন্তু একো আপত্তি নকৰাকৈ খাই যায় আৰু এতিয়া গতিকে মই তাক গুটে জলপানখিনি ধুনিয়াকৈ খুৱাই পেলাই আজৰি হইলো এটা একদম দীঘলীয়া পাৰ্সেল আহিছে আৰু এটো খুলিবৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছো আৰু খুলিমু আজি আপোনালোকৰ সন্মুখত যেটো এটো মানে বহুত বেছি বিশেষ আছিল আৰু কোনোবাই মানে খুব হেপাহেৰে বহুত চাই মেলি কালাৰলৈকে পছন্দ কৰি এটো অৰ্ডাৰ কৰিছে আৰু কোনে কৰিছে আপোনালোকে জানিলে আৰু বেছি ভাল পাব গটিকে পাৰ্সেলটো আহি আজি মোৰ হাতত পৰিলেহি গটিকে এটা খুলুব লাগে কেছি লৈ আহিছো Ini aku pengen tanya lesson. Ebu lesson lakuti. Ebu lesson kapur. Aru ase lakuti. Eti ami instruction copy to চাই লৈছো আৰু চাই ধুনিয়াকৈ ইয়া সব বস্তুখিনি মিলাই লৈছো আৰু ইয়াত ধুনিয়াকৈ দি থৈছে এলবো কানেক্টৰ এলবো 1 কানেক্টৰ এলবো 2 আৰু প্ৰত্যেককে সিম্বলাইজ কৰিছে B2 12 পিস B2 আছে এটো আৰু B3 14 piece eto 14 piece A1 6 piece eto A1 6 piece ami tenedore milai losu A2 11 piece eto hol A2 aru eto A3 4 piece etia dhuniya ke ami ekhini milai lolu etia mato milai instruction bujisa buisa barabare buja nasilo keneke koim bhabisilu one আৰু step 2 complete এতিয়া যাও আমি step 3 লৈ এইডাল আপোনালোকে সকে এতিয়া গম পাইছে এটো কি হবলে গৈ আছে নতুনকৈ এটা ঘৰ বনাইছো আৰু এই ঘৰটোতে আজি পা থাকিম আমাৰ ঘৰ ৰেডি হৈ আছে এতিয়া থকাটোত থাকিবলৈ জাগা নাই সেইকাৰণে আমি আজি প্ৰায় এইটোত থাকিম এইটো আলহী বেছি লাগা থাকিবলৈ জাগা নাই কে হৈছে এইটো হল আমাৰ ঘৰ এইটো হল আমাৰ জুনাকৰ টয় হাউস তাক টয় হাউস এটা লাগে আৰু এইটো দেখাইছিলে এইটো এইটো কিমান ধুনিয়া দেখাইছিল নহয় কিন্তু ইয়াত অকমান বেলেগ আহিছে নহয়নে মাটো অকমান ষ্টাইলটো বেলেগ আহিছে এবোৰ নেট দেখাইছিলে যে ইয়াতে নেট দেখাইছিলে হেখিনি নাই অহা আৰু এয়া অলপমান বেলেগ আহিছে কিন্তু যি হলো 760 টকা লৈছে এটোত আৰু ফ্লিপকাৰ্টৰ অৰ্ডাৰ কৰি আনিছো আৰু জুনাকে টয় হাউস এটা সপোন দেখি আছিল কিন্তু তাক কৈছিলো যে বেলেগ কালাৰ লবলে ব্লু স্লুট নে এনেকুৱা কালাৰ লবলে কৈছিলো লব যেহেতু ব্লু কালাৰ পায় তেনেকুৱা কালাৰবোৰ বেছি ভাল পায় কিন্তু জুনাকে
এইটো কালাৰ লৈছে এটা কাৰণতে ভণ্টি আহিলেও ভণ্টি ছোৱালী যে ভণ্টি আহিলে ভণ্টিও খেলিব পাৰিব এইটো ঘৰত মানে তাৰ মোমায়েকৰ ছোৱালীজনী মোৰ সৰু ভাইটি ছোৱালীজনী গতিকে সি মানে দুইটাৰে মিলাই পেলাই এইটো লৈছে আৰু আপোনালোকক মই জোনাকক দেখুৱাইছো ৰ'ব ই চব ধুনীয়াকৈ শুই আছে এতিয়া সি উঠিব আৰু উঠাৰ পিছত একদম ছাৰপ্ৰাইজ দিম আৰু ইয়াৰ এই টয় হাউচটো এই তলত মানে কিবা কিবি পাৰি কৰি পুতলা চতলা সুমুৱাই কৰি থৈ দিওঁ আৰু এইটো চাওক জোনাকৰ ঘৰটো ডেক'ৰেশ্যন কৰি থৈছোঁ অকণমান এয়া লাইট জ্বলি আছে দেখিছেনে সেইটো লাইটটো জ্বলি আছে আৰু এইফালে পৰ্দাখন দাঙি সি সোমালে এইয়া চাওক ধুনীয়াকৈ তাৰ ঘৰত এয়া কুচন চুচন চব থৈ দিছোঁ সি কুকুৰ দুৱাৰমুখতে কুকুৰ আছে দুৱাৰমুখতে কুকুৰ এইফালেও দুটা কুকুৰে পহৰা দি আছে গতিকে ঘৰ এখননো কাক নালাগে নহয় জানো ঘৰ এখনটো সকলোকে লাগে জোনাককো লাগে নিজাকৈ এখন ঘৰ বহুত দিনৰ পৰা কৈ আছিলে এমাটো কি ক'বা আমাৰ সাৰপ্ৰাইজ ল'বলৈ সাৰপ্ৰাইজ শব্দহীন বেটা শব্দহীন হৈছে কি নকওঁ Are you happy? এইফালে চাই কৈ দিয়া এইফালে চোৱা সি মানে একেবাৰে ৱৰ্ডলেছ হৈ গৈছে জানা নাই কেনেকুৱা লাগিছে কেনেকুৱা ফিল হৈছে তোমাৰ কেনেকুৱা ফিল হৈছে এটা কোন সময় থাকিব টয় হাউচত so beautiful to কৈ দিয়া I was saying that's looking like a wow তাতে কি সময় আছে চোৱা খেলু না wow Kumala. Dogi tu আছে দে বেটা লগত দুটা ডগি আছে ব্ল্যাঙ্কেট এখন দি দিম নেকি গাত হ্যাঁ দি দিম তুইছে বাবা কেনেকুৱা লাগিছে ধুনীয়া তুমি আজি বা এটোতে শুবা নেকি বাবা হিটি চৰাই এটা লাগি আছে কি লাগি আছে চৰাই লাগি আছে চৰাই লাগি আছে ব্লেংকেট আনিম দেই ব্লেংকেট দি দিম দেই গতিকে জোনাক কিমান সুখী হৈছে আপোনালোকে দেখিছে আৰু শিশুসকলৰ আচলতে এই বস্তুবোৰে সৰু বস্তুবোৰে সিহঁতক বহুত বেছি সুখী কৰে মানে আমাৰ ঘৰটোত বস্তু থবলৈ জেগা নাই সঁচাকে আৰু আপোনালোকে জানেই ভাড়া ঘৰ তথাপিও মানে আগতে এবাৰ আনিম বুলি ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ ক'ত থম কিন্তু নহয় ল'ৰাটোৰ কাৰণে সি যাতে মনটো তাৰ ভাল লাগে সেইটো কাৰণে এইবোৰতে থাকিব আৰু সি খেলি কৰি থাকিব গতিকে আমাৰ কলিডাটোৰ কাৰণে ঘৰটো ৰেডি হৈ গ'ল আপোনালোকে যে থাম্বনেল টাইটেলত যিটো দেখিলে যে ঘৰ এটা কৰিলোঁ বুলি নিজাকৈ জোনাকৰ কাৰণে এয়াই জোনাকৰ ঘৰখন ৰেডি হৈ গ'ল ঘৰৰ ভিতৰত ঘৰ এতিয়া ন বেটা